উৰিয়াম ঘাটৰ পিছত নগাঁৱৰ দুটা স্থানত চলিব উচ্ছেদ অভিযান আহিছে চৰকাৰৰ নোটিছ ভুৱা ধোৱা লাগিছে অবৈধ দখলকাৰীৰ তালি টোপোলা বান্ধি চৰকাৰী ভূমি এৰিছে অবৈধ দখলকাৰীৰ পৰিয়ালে তাৰ মাজতে সাংবাদিকক বাতৰি সংগ্ৰহত বাধা এইটো কংগ্ৰেছী দালালৰ এইবাৰ নগাঁও জিলাৰ ঢিঙৰ হাতীচুং মৌজাৰ ৬টাকৈ স্থানত চলিব চৰকাৰৰ উচ্ছেদ অভিযান প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী কৰৈমাৰী পথাৰ কিচামতৰ গ্ৰেজিং ৰিজাৰ্ভ আৰু হাতীচুং মৌজাৰ বগৰীপাম কিচামতৰ গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ ৰৌমাৰী বিল লহকৰঘাট বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভ আৰু আহোম গাঁৱতো চলিব চৰকাৰৰ উচ্ছেদ অভিযান য'ত অবৈধ মিয়া দখলকাৰীয়ে গ্ৰেজিং ৰিজাৰ্ভৰ বৃহৎ ভূমি দখল কৰি গাঁও সজাৰ লগতে খান্দিছে ফিচাৰী আৰু প্ৰশাসনৰ জাননী পোৱাৰ পিছতেই এতিয়া চৰকাৰী ভূমি এৰি নিজৰ বয় বস্তু লৈ অন্য স্থানলৈ আঁতৰি গৈছে সন্দেহযুক্ত অবৈধ বাংলাদেশী কাইলৈ হেৰি নোটিছ দি থৈ গৈছে জাননী দি থৈ গৈছে এতিয়া বেলেগত লৈ যাব দিছে এতিয়া খালী কৰিব দিছে এতিয়া আমি ধৰক বলডোজাৰ ভাঙাতকৈ আমি নিজৰ যদি কাৰোবাৰ আছে মাটি তেতিয়া তাত গৈছে আৰু যদি নাই মানে ব্যৱস্থা কৰি সিহঁতে জেগাখন ওলাই মানে বস্তু বাহিনী খালী কৰি আছে চৰকাৰী মাটি অবৈধ মিয়া দখলকাৰীক চৰকাৰী ভূমিত বহুৱাই কোনে ৰক্ষণাবেক্ষণ দিয়ে জানেনে এইটো শফিকুল ইছলাম নামৰ কংগ্ৰেছী দালালে আজি ঢিঙত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণৰ চেষ্টা শফিকুল ইছলাম নামৰ এইটো প্ৰাক্তন কংগ্ৰেছী ৱাৰ্ড মেম্বাৰৰ কাৰণ এইটো শফিকুল ইছলামেই চলাই আহিছিল মাটিৰ দালালি শফিকুল ইছলামে বগৰীগুৰি পামৰ চৰকাৰী ভূমিত অবৈধ মিয়া দখলকাৰীক ৰক্ষণাবেক্ষণ দি আহিছিল NRCত নাম নথকা এইটো কংগ্ৰেছী শফিকুল ইছলাম গাঁওৰক্ষী বাহিনীৰো সম্পাদক একেদৰে চামগুৰিৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁও কিচামতৰ গ্ৰেজিং ৰিজাৰ্ভতো উচ্ছেদৰ জাননী প্ৰশাসনৰ য'ত ষ্টেডিয়াম পশু চিকিৎসালয় আইথান আৰু পলু ফাৰ্মৰ মাটি অবৈধভাৱে দখল কৰি মিয়াই সাজিছিল গাঁও আজি অবৈধ দখলকাৰীৰ ঘৰে ঘৰে গৈ জাননী দিলে প্ৰশাসনে শীঘ্ৰেই এই স্থানতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান অবৈধ মিয়া বাংলাদেশীৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযানৰ শলাগ লৈ মুখ্যমন্ত্ৰীক ধন্যবাদ দিলে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই খিলঞ্জীয়ালৈ আহ্বান সকলো মুখ্যমন্ত্ৰীৰ কাষত থিয় হৈ সাহস দিয়ক নহলে অসমতে সংখ্যালঘু হ'ব অসমীয়া সেইকাৰণে উচ্ছেদ লাগিবই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত এই উচ্ছেদ অভিযান চলি আছে অসমত কিন্তু কোনো এজন মুখ্যমন্ত্ৰী নোলাল যি এনেকুৱা সাহস এটা দেখুৱাব পাৰিলে যে বল্ড ষ্টেপ এইটো যদি ২০-২৫ বছৰ আগতে কৰিলেহেঁতেন কোনোবা মুখ্যমন্ত্ৰীয়ে আজি জোৰ পুৰি হাত নাপায়গৈ সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি এই উচ্ছেদ কাৰ্য চলি আছে তাত যাতে সকলোৱে আহি পেলাই সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক যাতে সাহস দিয়ে নামনি অসমৰ ডেম'গ্ৰাফিত সিহঁতে শেষ কৰি দিলে আমি মাইনৰিটিত পৰিণত হ'লোঁ কিন্তু সেইটোকে হ'বলৈ গৈ আছিল আজি যদি এই উচ্ছেদ কাৰ্য নচলালেহেঁতেন 10 বছৰৰ পাছত আমি ইয়াত সংখ্যালঘুলৈ পৰিণত হ'ব ব্যুৰো ৰিপৰ্ট নিউজ লাইভ